কি ক'লা? তুমি ৰাজ্যৰ বাহিৰত থকা মানুহ হ'লেও মইতো পৃথিৱীৰ বাহিৰত নাথাকোঁ। আমাৰ স্কুলখন সৰ্বশিক্ষাৰ অন্তৰ্গত। সেইটো মই বুজিলোঁ, কি তুমি চব পাছ বুলি ক'লা? তো চব পাছ। সৰ্বশিক্ষাত ফেইল হোৱাৰ নিয়ম নাই। তাৰমানে পৰীক্ষা পতাৰ কথা নাই? পৰীক্ষা কিয় নাথাকিব? পৰীক্ষা পাতিলেতো পাছ ফেইল থাকিবই। অন্য স্কুলত থাকে, কিন্তু আমাৰ সৰ্বশিক্ষাৰ স্কুলত নাথাকে। আচৰিত। নম্বৰ মানে পাছ মাৰ্ক নাপালেও পাছ কৰে? কৰেতো। যদি সকলো বিষয়তে শূন্য পায়? শূন্য নাপায়ে নহয়। শূন্য নাপায় নে নিদিয়া? নিদিওঁ বুলিয়ে ক'ব পৰা। শুনা, সৰ্বশিক্ষা মানে সকলোকে শিক্ষা দিয়া। পাছ ফেইল নাই যদি পৰীক্ষা? স্কুল বুলিলেই পৰীক্ষা পতাটো নিয়ম, গতিকে পৰীক্ষা পতা হয়, বহি চোৱা হয়, নম্বৰো দিয়া হয়। শূন্য কোনো নাপায়? মানে কোনো শূন্য নাপায়েইনে? শূন্য নিদিওঁৱে। একো নিলিখিলেও শূন্য নিদিওঁ। চাফ চিকুণৰ বাবে 30 নম্বৰ দি দিওঁ, বছ পাছ। পৰীক্ষা নিদিয়াবিলাকো পাছ হয়নে? তোমাক কিমান বুজাম আৰু? কোম্পানীৰ চাকৰিয়ালে কি বুজিবা সৰ্বশিক্ষাৰ লীলা। যিবিলাকে পৰীক্ষা নিদিয়ে সিহঁতক মাতি আনি পৰীক্ষা দিয়াবহি লাগে, পাছো কৰোৱাব লাগে। শূন্য পালেও চাফ চিকুণৰ নম্বৰ পায় নহয়। চাফ চিকুণৰ নম্বৰতে পাছ? বুজিলা যদি বুজিলা, নুবুজিলা যদি নাই।